অসম চাহ জনগোষ্ঠী সাহিত্য সভাৰ সহকাৰী সম্পাদক পংকজ কালিবিৰা বৰীয়া, মঞ্চত উপবিষ্ট গণ্যমান্য ব্যক্তিসকল, শ্বহীদ পৰিয়ালবৰ্গৰ সন্মানীয় বিষয়ববীয়া, আলছা আৰু আটুৱা গোলাঘাট জিলা তথা জিলাৰ অন্তৰ্গত শাখাসমূহৰ সভাপতি সম্পাদককে প্ৰমুখ কৰি সমূহ বিষয়ববীয়াসকল, পোনপ্ৰথমে আপোনালোক সকলোকে আটুৱা গোলাঘাট জিলা সমিতিৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা আৰু বৈপ্লৱিক অভিনন্দন জ্ঞাপন কৰিছোঁ। সংগ্ৰামী আটছাৰ নেতৃবৃন্দ, আৰু গীতটি উন্মোচন কৰাৰ আগতে তেখেতক শুভেচ্ছামূলক দুএষাৰ ক'বলৈ অনুৰোধ জনালোঁ। ধন্যবাদ। সন্মানীয় আজি স্মৃতি স্মাৰক সভাৰ সভাপতি সুশীল কালিবিৰাক প্ৰমুখ কৰি মঞ্চত উপবিষ্ট সকলো সতীৰ্থসকল, জ্যেষ্ঠসকল, আমাৰ অমৰদীপ বৰা, সত্যদেৱ চাহুৰাও, পংকজ কালিবিৰাকে প্ৰমুখ কৰি সকলো ভাতৃসকল, মোৰ আটছাৰ কেন্দ্ৰীয় সমিতিৰ সতীৰ্থসকল, জিলাৰ সকলো বিষয়ববীয়া, তেখেতে থকা হ'লে নিশ্চিতভাৱে তেখেতক আমি সন্মান জনালোঁ। কিন্তু তেওঁক মই আৰু এটা ধন্যবাদৰ কৃতজ্ঞতা জ্ঞাপন কৰিব বিচাৰিছোঁ। আৰু দামিনী আৰু ৰিংকিৰ জৰিয়তে ছাৰলৈ আচলতে মোৰ সন্মান মই তেখেতক প্ৰদান কৰিব বিচাৰিছোঁ। নিশ্চিতভাৱে আপোনালোকে ঘৰলৈ গ'লে ছাৰক নিশ্চিতভাৱে ক'ব। আমাৰ গোটেই অনুষ্ঠানটিক আচলতে আমি আটছা ছাত্ৰ তৰফৰ পৰা তেখেতলৈ এতিয়াও আমি ধন্যবাদৰ কৃতজ্ঞতা জ্ঞাপন কৰিব বিচাৰিছোঁ। আৰু লগতে শুভেচ্ছা জনাবও বিচাৰিম, তেওঁ কথাবোৰ তেখেতে সৃষ্টি কৰিছে। আটছাৰ কাৰণে তেওঁ আচলতে কেইবাটা গীত লিখিছে। 2016 বৰ্ষত বোকাখাটত যেতিয়া প্ৰথমবাৰ কাৰণে মই ডিষ্ট্ৰিক্টৰ প্ৰেচিডেণ্ট আছিলোঁ, সুশীল কালিবী ব্ৰাঞ্চৰ প্ৰেচিডেণ্ট আছিলোঁ আৰু অনিল গড় আমাৰ ব্ৰাঞ্চৰ সম্পাদক বোকাখাট। সেই সময়ত 2016 বৰ্ষত আটছাৰ গোলাঘাটত তেনেকৈ চেণ্ট্ৰেলি কেতিয়াও প্ৰগ্ৰেম হোৱা আমি দেখা নাছিলোঁ। এবাৰ অমৰদাই এই ডিআৰ কলেজৰ বেক চাইডৰ সেই ফিল্ডখনত আপুনি শ্বহীদ দিৱস এটা উদযাপন কৰিছিলে চেণ্ট্ৰেলি। তাৰ পাছৰ পৰা চেণ্ট্ৰেলি কেতিয়াও প্ৰগ্ৰেম হোৱা নাছিল গোলাঘাট। জেনেৰেল কাউন্সিল তেনেকুৱা আছিল কিন্তু গঢ়ি দিব আজিৰ তাৰিখত অসমৰ কেইবাটা অনুষ্ঠানত গঢ়ি দিব লাগে, গঢ়ি দিব বুলি যিটো গীত আছে আমাৰ, সেই গীতটো পৰিৱেশন কৰি অহা হৈছিল। গতিকে অসমত ক'তো হোৱা নাই, গোলাঘাটত হৈছে। মই সেইকাৰণে অলপ আগতে যে ক'লোঁ যে গোলাঘাটৰ এটা ঐতিহাসিক সন্মান আছে। আমি যি কৰিব পাৰোঁ গোলাঘাটৰ পৰা কৰিব পাৰোঁ, কিন্তু ক'ৰবাত না ক'ৰবাত আমি পথভ্ৰষ্ট হৈছোঁ নে আমাৰ কি কয় এইটো মনোযোগিতা ক'ৰবাত নাইকিয়া হৈছে, অবিশ্বাস অভাৱ ঘটিছে নেকি। নহ'লে গোলাঘাট ডিষ্ট্ৰিক্টটো এনেকুৱা এটা ডিষ্ট্ৰিক্ট হয় যে ইয়াত সকলো, ইয়াতে আলফা জন্ম হয়, ইয়াতে অসম গণ পৰিষদৰ জন্ম হয়, ইয়াতে বহু আৰু কিবা কিবি আছে, আলনা নিচিনা সংগ্ৰাম ইয়াত মানে হয়, বহু কিবা কিবি ইয়াত হৈছে। একেধৰণে বহু সৃষ্টি ইয়াৰ পৰা হৈছে। আৰু গতিকে ধন্যবাদ জনাইছোঁ। আৰু ইয়াৰ পিছতে এই গীতটো উন্মোচন কৰি মই অনুৰোধ জনাম আটছাৰ প্ৰত্যেকজন কৰ্মকৰ্তাক যাতে আপোনালোকৰ লাইক, কমেণ্ট, শ্বেয়াৰ কি আছে, কি কৰে মানে এই সকলোখিনি কৰি যাতে দুয়োগৰাকীকে উৎসাহিত কৰিব, একে অনুৰোধ জনাইছোঁ। আৰু উন্মোচনটো কেনেকৈ হ'ব? অ'কে, ঠিক আছে, আমি আগলৈ ক'বলৈ হ'ব, ইয়াতে আছোঁ। গতিকে মই এই গীতটো এই পবিত্ৰ মুহূৰ্তত উন্মোচন কৰা হ'ল বুলি ঘোষণা কৰিলোঁ। As
সুন্দৰ ধন্যবাদ থাকিলে আৰু শুভেচ্ছা জনাইছোঁ তাৰ লগতে দামিনী আৰু ৰিংকীৰ মই উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ যে অনাগত দিনৰ সময়তো জাতিটো উৎসৰ্গা কৰিব পৰাকৈ এনেধৰণে আৰু গীত মাত তেখেতলোকৰ প্ৰতিভাৰ জৰিয়তে ফুটি দিব বুলি মই আশা ৰাখি ধন্যবাদ জনাই মই সভাপতি ডাঙৰীয়াক